जिंदाबाद 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 अब्दुल सलाम शाह जिंदाबाद 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 गौरव गोगोई जिंदाबाद 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 कांग्रेस पार्टी जिंदाबाद 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 अमीनुल इस्लाम हाय 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 यूडीएफ हाय 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 अमीनुल इस्लाम हाय 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 जिंदाबाद कांग्रेस पार्टी जिंदाबाद 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 हाय 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 अमीनुल इस्लाम हाय 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 यूडीएफ हाय 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 अमीनुल इस्लाम हाय 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 সূৰ্য আজি আমি বহুতবোৰ ৰাইজ ইয়াত একগোট হোৱাৰ কাৰণ হ'ল আমাক গৰাখহনীয়া ৰোধ কৰিব লাগে। আমি বহুত দুঃখজনকভাৱে ক'ব লগা বাধ্য একচুৱেলি যে আমি এইখন জেগাতে জন্ম লৈছোঁ, কিন্তু আজিৰ দিনত ক'ব গ'লে এইখন জেগাত যে থাকিব পাৰিম ভৱিষ্যতত ইয়াৰ কোনো গেৰেণ্টি নাই, কাৰণ বহুত ভয়ানক পৰিস্থিতি গৰাখহনীয়াৰ কাৰণে। আৰু এইখন বিষয়ে ক'ব গ'লে প্ৰাক্তন আমাৰ এইখন জেগাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ যিমানকেইবোৰ প্ৰাক্তন বিধায়ক আছিলে চবে জয় হোৱাৰ আগতে প্ৰতিশ্ৰুতি দিছিলে যে আমি জয়ী হোৱাৰ পাছত এইখন নদী ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে বহুতো ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু অৱশেষত দেখা গ'ল যে নদীৰ কাৰণে আচলতে কোনো নেতাই কোনো বিধায়কে কোনো প্ৰটেকশ্যন লোৱা দেখা পোৱা নাই আমি। আৰু আমি ৰাইজে ইয়াত একগোট হোৱাৰ মেইন উদ্দেশ্যটো হ'ল নট ফৰ চালাম শ্বাহ, যোনখন বিধায়কে আগন্তুক ইলেকশ্যনত আমাৰ এই নদী প্ৰটেকশ্যনক লৈ মাত মাতে, আমাক সেইজন এজন বিধায়ক লাগে। আৰু আমি আব্দুল চালাম শ্বাহক ছাপোৰ্ট কৰাৰ কাৰণটো হ'ল সেইজন ব্যক্তিয়ে টিকিট পোৱাৰ আগতে এইখন নদীৰ গৰাখহনীয়াৰ বিষয়ে মাত মাতি থাকে, ন্যায় বিচাৰি থাকে, আৰু আমাক বহুত ভালকৈ প্ৰতিশ্ৰুতি দিছে যে যদি এইবাৰ আব্দুল চালাম শ্বাহ ডাঙৰীয়া টিকিট পায় এইখন নদীৰ গৰাখহনীয়া ৰোধ কৰিব। আৰু আমি আশা ৰাখিছোঁ যে এইবাৰ কংগ্ৰেছৰ পৰা টিকিট আব্দুল চালাম শ্বাহক দিব লাগে। ধন্যবাদ। মানে বৰ্তমান এই গৰাখহনীয়াৰ ভাবুকি কোনখন মানে কেইখন গ্ৰাম পৰি আছে বা কেইখন গাঁও? এইখন গৰাখহনীয়াৰ আজি মুখত ক'ব গ'লে 5-7টা গাঁও আছে। আৰু আমাৰ ইয়াতে চৰকাৰী বহুত ডাঙৰ ডাঙৰ অনুষ্ঠান কেতবোৰ আছে, চুকছ মিনি প্ৰাইমাৰী যোনটো মেডিকেল PHC মেডিকেল আছে, LP ME স্কুল দুখন আছে, ডাকঘৰ আছে। আমাৰ বহুত আগতে আমাৰ যোনখন প্ৰাক্তন বিধায়ক শ্ৰীযুত আমিনুল ইছলাম ডাঙৰীয়া সেইজন বিধায়কো সেইখন স্কুলতে পঢ়িছিলে, চুকছৰ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইখন স্কুলৰ পৰাই শিক্ষা অৰ্জন কৰি আজি বিধায়কৰ পদত থিয় দিছে। এইখন স্কুলো আজি ক'ব গ'লে নদীৰ সন্মুখত বহুত ভয়ানক অৱস্থাত। এইখন স্কুলো যে থাকিব ইয়াৰ কোনো গেৰেণ্টি নাই। কিমান বছৰ ধৰি চলিছে গৰাখহনীয়া চলিয়ে আছে। আমি জন্ম হোৱাৰ পাছতে এইখনেই আমাৰ মানে সমস্যা, একমাত্ৰ সমস্যা গৰাখহনীয়া। গাঁও আগতে কিমান কৈছে নাজানো, আমি জন্ম হোৱাৰ পাছততো বহুত বেয়াকৈ দেখা পাইছোঁ 10-12টা গাঁও যোৱা বুলি। প্ৰতিৰোধৰ কাম হোৱা নাই? দিছিলে মাজে সময়ে বাঁহেদি স্পাৰ্ক দিছিলে, কিন্তু একো কামত নিদিলে আমাৰ বাঁহৰ স্পাৰ্কে। এইবাৰ আমাৰ দাবী হ'ল আমাক যদি কাম কৰে, যদি প্ৰটেকশ্যন লয়, আমাক পাথৰেদি স্পাৰ্ক বনাই দিব লাগে, অন্যথা আমাক বাঁহ চাহ নালাগে। কাৰণ বাঁহ চাহ দিলে বহুত বেছিকৈ ক্ষতিয়ে হয়। আমি বাঁহেদি কেতিয়াও লাভান্বিত হ'ব পৰা নাই নদীৰ খহনীয়াৰ পৰা। ধন্যবাদ। কিহৰ প্ৰতিবাদ কৰিলে ইয়াত? আজি আমি আপোনালোকৰ মিডিয়া যোগেদি এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ। বিগত 15 বছৰ ধৰি আমাৰ দ্বাৰা নিৰ্বাচিত হোৱা বিধায়কে আমাৰ এই সুকজৰজীৱীৰ নদীৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ না কোনো কাম কৰিলে, না এই বিষয়ে মুখ খুলিলে। গতিকে আমি সব ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছোঁ। আমি এইবাৰ নতুন বিধায়ক বিচাৰিছোঁ যিয়ে আমাৰ নদীৰ গৰাখহনীয়া এলেকাৰ উন্নয়নৰ বিষয়ে অলৱেজ মাত মাতি থাকে। আৰু আমাৰ মাজত এনে এজন নেতা আছে আব্দুল চালাম শ্বাহ, যিয়ে সদায় আমাৰ গৰাখহনীয়াৰ বিষয়ে মাত মাতি থাকে। গতিকে আমি আপোনালোকৰ মিডিয়া যোগেদি গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলক আমি ন্যায্য দাবী কৰিছোঁ, এইবাৰ কংগ্ৰেছৰ টিকিট আব্দুল চালাম শ্বাহক দিব লাগে। সমস্যাটো মেইন সমস্যাটো গৰাখহনীয়া। এতিয়া কি কৰিব লাগে? এতিয়া মানে যেহেতু বাকী বহুত বিধায়ক আছিলে,
কোনেও কাম নকৰিলে বা এই বিষয়ে ক'বলৈও মানে টান পায়, নকয়। কিন্তু এটাই নেতা আছে যিটো আব্দুল সালাম শ্বাহ, যি অলৱেজ মানে কৈ থাকে যে মানে গৰাখহনীয়া ৰোধ কৰিম। ঠাইখনৰ নাম কি আছিলে? ঠাইখনৰ নাম সুকচৰ। গৰাখহনীয়া চলিছে নেকি? গৰাখহনীয়া চলি আছে, বহুত বেয়াকৈ গৰাখহনীয়া চলি আছে, ভাঙি আছে, এতিয়ালৈকে ভাঙি আছে। কিমান পৰিয়ালৰ ঘৰ দুৱাৰ গৈছে? বহুত মানে মানে হিচাপে নাই, মানে এনেকা ঘৰ দুৱাৰ গৈছে। কেইটা গাঁও গৈছে? গাঁও 3টা মান গৈছে। বৰ্তমান কেনেকুৱা চলিছে আৰু কি কি মানে ভাবুকিত পৰি আছে বৰ্তমান? বৰ্তমান ভাবুকিত পৰি আছে, যেনেকৈ ধৰক আমাৰ ইয়াতে হস্পিটেল আছে, পোষ্ট অফিচ আছে, আমাৰ স্কুল আছে, পঞ্চায়ত আছে, ভেটেনাৰী আছে। কিবা সুৰক্ষা কাম কৰিছে নেকি কোনোবাই ইয়াত? নাই, কোনেও কৰা নাই, কোনো সুৰক্ষাই দিয়া নাই, আহে আৰু যায়। এতিয়া কি দাবী জনাব, কি ক'ব এতিয়া? এইবাৰ দাবী মানে এইটোৱে, মানে আমাক নতুন বিধায়ক লাগে, মানে বিধায়ক হ'লে কাম কৰিব। নতুন বিধায়ক হ'লে কাম কৰিব বুলি আশা কৰোঁ। আগৰ বিধায়ক যিখিনি আছিল আগৰ বিধায়ক কৰা নাই, কংগ্ৰেছৰ AUDF-ৰ একো কৰা নাই, কোনো কামে কৰা নাই। কোনো কামে কৰা নাই। নতুন মানে প্ৰাৰ্থীক কাক লাগে? আব্দুল সালাম শ্বাহ আৰু বেলেগ নাই? আৰু বেলেগ নাই।